নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল পিএম কিষাণৰ যেটো 21 নম্বৰ কিস্তিৰ টকা দিয়াৰ কথা আছিল কোনটো ডেটত দিব ইতিমধ্যে কিন্তু ফাইনাল ডেটটো আহি গৈছে কোন তাৰিখে দিব আৰু এখন নতুনকৈ লিষ্ট প্ৰকাশ কৰিছে আৰু এই লিষ্টত নাম থাকিলেহে যি সকলৰ এই লিষ্টত নাম আছে হিহতেহে এই টকাটো লাভ কৰিব আৰু কোনটো তাৰিখত টকাটো লাভ কৰিব আৰু লিষ্টখন কেনেকৈ চেক কৰিব সবিশেষ জনাম এইটো ভিডিওৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিওটো এটা লাইক কৰি দিব। এতিয়া প্ৰথমতে আপুনি এই লিষ্টখন চেক কৰি জানিব লাগিব আপোনাৰ নামটো আছে নে নাই। মই প্ৰথমতে দেখুৱাই দি আছো লিষ্টখন কেনেকৈ ডাউনলোড কৰিব বা কেনেকৈ আপুনি চেক কৰি জানিব যে আপোনাৰ নামটো এই লিষ্টখনত আছে নে নাই আৰু পিছত জনাই দি আছো যে কেনেকৈ আপুনি চেক কৰি নিজেই আপোনাৰ মোবাইলৰ সহায়তে চেক কৰি ডেটটো জানিব পাৰিব যে কোনটো তাৰিখত এই পিএম কিষাণৰ যেটো 21 নম্বৰ কিস্তিৰ টকা আছে হেতু আপুনি লাভ কৰিব। প্ৰথমতে মই দেখুৱাই দি আছো যে এই লিষ্টখন আপুনি কেনেকৈ চেক কৰিব, আপুনি স্টেপ বাই স্টেপ ভিডিওটো চাই থাকক। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব পিএম কিষাণ বুলি। সার্চ করার লগে লগে প্রথমতে যেটো সাইট খুল খাব বেনিফিশিয়ারি লিস্ট এই তাতে ক্লিক করে দিব। ক্লিক করার লগে লগেই দেখিব পাৰিব এনেকুৱা এটা পোর্টাল খুল খাব আৰু প্ৰথমতে দেখিব পাৰিছে স্টেটটো আপুনি সিলেক্ট কৰি দিব। আপোনাৰ যেটো স্টেট হয় এটো সিলেক্ট কৰি দিব। তাৰ পিছতে ডিস্ট্ৰিক্ট যেটো হয় হেতু আপুনি আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব। তাৰ পিছতে আপোনাৰ সাব ডিস্ট্ৰিক্ট যেটো হয় হেতু আপুনি সিলেক্ট কৰি দিব। তাৰ পিছতে যেটো ভিলেজ আছে হেতু ভিলেজটো আপুনি সিলেক্ট কৰি দিব। ভিলেজটো সিলেক্ট কৰাৰ পিছতে দেখিব পাৰিছে গেট ৰিপোৰ্ট, তাত ক্লিক কৰি দিব। গেট ৰিপোৰ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিব এটা লিষ্ট শো হৈ যাব। এইটো দেখিব পাৰিছে একেবাৰে নিউ অৰ্থাৎ নতুন লিষ্টটো প্ৰকাশ কৰা হৈছে আৰু এইটো যি সকল মানুহে ইতিমধ্যে কিন্তু নামবিলাক ভেৰিফাই হৈছে বা ইকেৱাইচি কমপ্লিট কৰিছে, গোটেই কামবিলাক ঠিক ঠাক আছে, সেইহতৰ কিন্তু এই লিষ্টখনত নাম আহিছে আৰু বহুতৰ কিন্তু ইতিমধ্যে ৰিজেক্ট হৈ গৈছে। যিহতে এতিয়ালৈকে ইকেৱাইচি কৰা নাই বহুতৰ ৰিজেক্ট হৈ গৈছে আৰু এইটো দেখিব পাৰিছে সিৰিয়েল নাম্বাৰ এনেকৈ শো হ'ব। তাৰ পিছতে ফাৰ্মাৰ নেম জেন্ডাৰটো এনেকৈ শো হ'ব। ইয়াতে আপুনি এনেকৈ প্ৰথমতে আপোনাৰ নামটো চেক কৰি জানিব লাগিব যে আপোনাৰ নামটো ইয়াতে অন্তৰ্ভুক্ত হৈছে নে নাই। যদি আপোনাৰ এই লিষ্টখনত নামটো নাথাকে অন্যথা কিন্তু আপুনি পিএম কিষাণৰ যেটো 21 নম্বৰ কিস্তিৰ টকা আছে হেতু আপুনি এইবাৰ লাভ নকৰিব। যদি আপোনাৰ এই লিষ্টখনত নাম আছে আপুনি চিন্তা কৰিব নালাগে, আপুনি অতি সোনকালে কিন্তু পিএম কিষাণৰ টকা পাবলৈ গৈ আছে আৰু কোনটো তাৰিখত পাব মই এতিয়া দেখুৱাই দি আছো। আপোনাৰ মোবাইল ফোনত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো আৰু ইয়াতে সাৰ্চ বাৰ সাৰ্চ কৰি দিব পিএম কিষাণ 21 ইনষ্টলমেন্ট ডেট বুলি। সাৰ্চ কৰাৰ লগে লগে ইয়াতে শো হ'ব পিএম মোডি টু ৰিলিজ 21 পিএম কিষাণ ইনষ্টলমেন্ট অন November 19. Prime Minister Narendra Modi will release that 21 installment of the PM Kishan scheme on 19 of this month. ইয়াতে দেখিব পাৰিছে 2 দিন আগতে কিন্তু এইটো এডভাৰটাইজমেন্ট অৰ্থাৎ জাননীটো দিয়া হৈছে আৰু অহা 19 নৱেম্বৰ তাৰিখে কিন্তু আপুনি পিএম কিষাণৰ যেটো 21 নম্বৰ কিস্তিৰ টকা আছে হেতু আপুনি লাভ কৰিব। এইটো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কিন্তু ইতিমধ্যে এইটো কথা উল্লেখ কৰিছে আৰু এইটো কথা অৱগত কৰি দিছে যে এইটো মাহৰ যেটো নৱেম্বৰ 19 তাৰিখ আছে সেই তাৰিখত কিন্তু আপুনি পিএম কিষাণৰ টকাটো লাভ কৰিব। সো এইখিনি আছিল আজিৰ ইনফৰমেশন। যদি ভাল লাগিছে বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।